আমাৰ পাঠশালা অঞ্চলৰে নহয় সমগ্ৰ অসমক লৈ অসমৰ মানুহে যাক লৈ গৌৰৱ কৰিব পাৰে ভ্ৰাম্যমান থিয়েটাৰৰ একেবাৰে প্ৰথম দিনৰ পৰা যিজন মানুহ জড়িত কৃষ্ণৰ জীৱনৰ ওপৰত ভিত্তি কৰি আমি ডক্টৰ পৰাগ বৰ্মন আৰু মই কিশোৰ কুমাৰ কলিতাই যুটীয়াভাৱে এখন উপন্যাস লিখিছোঁ। প্ৰায় 2 বছৰ সময় লাগিছে। তেখেতৰ গোটেই জীৱনৰ বৰ্ণিল পৰিক্ৰমা সামৰি লোৱা হৈছে ইয়াত। পাঠশালাৰ ইতিহাস আপোনালোকে বুজি পাব, কেনেধৰণে পাঠশালাৰ ভ্ৰাম্যমান থিয়েটাৰ গঢ় লৈ উঠিল আৰু তাৰোপৰি কেইবাটাও গুৰুত্বপূৰ্ণ অংশ আছে, যেনে বিষ্ণুৰাভাই এটা সময়ত ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত হৈছিল, ভৱেন শইকীয়া ছাৰ আহিছিল। এই গোটেই পৰিক্ৰমাটোক আমি সামৰি আচলতে এখন উপন্যাসৰ ৰূপ দিব লৈছোঁ। খুব কষ্ট হৈছে, কাৰণ কিছুমান আপুনি জানে যে উপন্যাস লিখাটো এটা কঠিন কাম আৰু দুজনে লিখাটো আৰু কঠিন কাম। আমি সৰুৰ পৰা ভ্ৰাম্যমানৰ বিভিন্ন কামৰ লগত জড়িত আছিলোঁ, আৰম্ভণিৰ পৰা পোষ্টাৰ মাৰাৰ পৰা। এতিয়া আমি দেখিলোঁ যে আমাৰ এগৰাকী ব্যক্তি আছে যিগৰাকীয়ে অসম সৌৰভ বঁটা পাইছে আৰু তেওঁ প্ৰথম দিনটোৰ পৰা নটৰাজ থিয়েটাৰৰ প্ৰথম দিনটোৰ পৰাই থিয়েটাৰত থাকি একদম অতি দুখীয়া মানুহৰ সন্তান আছিল। তেওঁ অতি দুখীয়া মানুহৰ সন্তানে এগৰাকী কৰ্মচাৰী হৈ থিয়েটাৰত আৰম্ভ কৰি এগৰাকী থিয়েটাৰৰ সফল প্ৰযোজক হৈ পেলাই তেওঁৰ থিয়েটাৰৰ জীৱনটোৰ অৱসান ঘটাইছে আৰু আবাহন থিয়েটাৰ একদম তুংগত থকা অৱস্থাত, সফলতাৰ তুংগত থকা অৱস্থাত তেখেতে প্ৰস্তুতি পৰখাৰলৈ হস্তান্তৰ কৰিছে। গতিকে এই যিটো পৰিক্ৰমা তেখেতৰ, এই পৰিক্ৰমাত তেওঁ বহুত বস্তু সামৰি লোৱা আছে। তাত ভৱেন শইকীয়া ছাৰ আছে, মোৰ বন্ধুৱে কৈছেই ভৱেন শইকীয়া ছাৰ আছে, কিন্তু ভৱেন শইকীয়া ছাৰৰ নাটক অসমৰ ভ্ৰাম্যমান জগতত কেনেকৈ একচেপ্ট কৰালে তেখেতে, সেই বস্তুখিনি কিন্তু মানিবলগীয়া তেখেতৰ কষ্ট বা কামখিনি।